নমস্কাৰ জয় অসম মই বিকাশ অসম বেইলাচিতন অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিব তথা কেন্দ্ৰীয় সমিতি ছাত্ৰ পৰিষদৰ মুখ্য আহ্বায়ক ইতিমধ্যে আপোনাক গম পায় যে যোৱা দুদিনৰ আগত এটা বাতৰি খুব বেছিকৈ অসমৰ সামাজিক মাধ্যমতে হওক বা বেলেগ ধৰণৰ ইলেক্ট্ৰনিক মিডিয়াতে হওক বেছিকৈ এটা বিষয় ব্যাপী পৰিছে এগৰাকী 22 বছৰীয়া আমাৰ কণমানি ভণ্টি তেখেত এটা দুৰাৰোগ্য বেমাৰত কেঞ্চাৰৰ নিচিনা এটা ৰোগত আক্ৰান্ত হৈছে ইতিমধ্যে তেখেতক ডিটেক্ট কৰিছে তেখেত হ'ল জুপিতৰা ডেকা জুপিতৰা ঘৰ অৰিজিনেলি তেখেতে নলবাৰীৰ পৰা বিলংছ কৰে নলবাৰী কোন জেগা নলবাৰী নৱদ্বীপ বুলি কয় আচ্ছা এতিয়া তেখেতে থাকে বেতলা বশিষ্ঠত থাকে তেখেতৰ খুব কম দিনৰ ভিতৰতে মাক তাই 9 বছৰ বয়সত তেখেতৰ যেতিয়া 9 বছৰ বয়স আছে তেখেতৰ মাক ঢুকাইছে আৰ্থিক মানে অলপমান ফিনান্সিয়েল কণ্ডিশ্যনৰ কাৰণে খুব বেছিকৈ মানে উচ্চ শিক্ষালৈ আগবাঢ়িব নোৱাৰিলে তথাপিতো সৰু কিবা কিবি কৰি খাম বুলিকৈ দোকান এখনৰ ব্যৱস্থা কৰিব বিচাৰিছিলে তো সেইটো সময়তে তেখেতৰ আকৌ নতুনকৈ এটা বিষয় এটা ধৰা পৰিছে যে তেখেতে ব্লাড কেঞ্চাৰ ব্লাড কেঞ্চাৰ দুৰাৰোগ্য এইটো বেমাৰত ভুগি আছে ইতিমধ্যে তেখেতৰ অসমৰ আপোনাৰ কেঞ্চাৰ চিকিৎসালয়ৰ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে অসমৰ বাহিৰত চিকিৎসা কৰিবৰ কাৰণে কথাখিনি মই জুপিতৰাৰ লগত আলোচনা কৰিম জুপিতৰাৰ লগত একেলগে সহপাঠী বা বান্ধৱীসকলো আহিছে আমাৰ বিলাসিত অসমৰ 2-4জন ব্যক্তি ইতিমধ্যে আছে আমাৰ অসমৰ ৰাইজক এই ভিডিঅ'টোৰ যোগেদি মই কিন্তু ধন্যবাদ এটা কাৰণে জ্ঞাপন কৰিব বিচাৰিছোঁ যে আজিলৈকে কেতিয়াও কোনো কাৰণত আমি বিমুখ হৈ পোৱা নাই ৰাইজে নখ জোকাৰিলে যে নৈ বৈ বুলি এটা আমি লাইন বা শব্দ এটা কাঠামো পঢ়ি আহিছিলোঁ এইটো খুব সুন্দৰকৈ মই প্ৰমাণিত হৈছে সামাজিক মাধ্যমত অসমৰ ৰাইজে বিভিন্ন ধৰণত আমাক সহায় সহযোগিতা আগবঢ়াইছে কিন্তু অলপমান এই ক্ষেত্ৰত মই ৰাইজৰ পৰা অলপমান পৃথককৈ অলপমান বিৰলভাৱে সহায় সহযোগিতা আগবঢ়াবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ মানে যেতিয়া আমি সৰু ডিজিজ এটা হ'লে আমি মেণ্টেলি কিমান বেছিকৈ ভাগি পৰোঁ এই ক্ষেত্ৰত জুপিতৰাই মানে যিখিনি সাহস কৰি আপোনাৰ নিউজৰ ওচৰতে হওক বা অলপ সময় আগত তেখেতে 2-4জন ব্যক্তিৰ ওচৰতো আগবাঢ়ি আহিছে আমাৰ লগতো যোগাযোগ কৰিছে অসমবাসীলৈ তেওঁ কাটৰ আহ্বান জনাইছে তেখেতে জীয়াই থাকিব বিচাৰে তেখেতে আপোনাৰ মোৰ নিচিনাকৈ সুন্দৰ পৃথিৱীখনত হাঁহি থাকিব বিচাৰে গতিকে জুপিতলৰ কথাখিনি আমি ডাইৰেক্টলি কথাখিনি পাতিব বিচাৰিছোঁ এইটো কেতিয়া ধৰা পৰিছে ডিজিজটো মাৰ্চ 2024 মাৰ্চ মাহত আচ্ছা কেনেকৈ গম পালা মোৰ মানে ফেব্ৰুৱাৰীৰ পৰা মোৰ 1.5 বছৰমানৰ পৰা সঘনাই জ্বৰ হয় তাৰপিছত এনেকৈ ঔষধ কেতিয়াবা ঔষধ খালে কমে কেতিয়াবা ঔষধ নাখালেও সেনেকৈ কমি যায় কিন্তু মই ইমানখিনি ভাবাই নাছিলোঁ বা মোৰ ঘৰৰ দেউতাও ভাবা নাছিলে ইমানখিনি হ'ব বুলি পিছত ফেব্ৰুৱাৰীৰ লাষ্টৰ পৰা মোৰ জ্বৰ হৈ আছিলে বহুত পিছত হৈ থাকোঁতে মাৰ্চৰ 6 তাৰিখে মোৰ বহুত বেছি হ'ল জ্বৰ হোৱাৰ কাৰণে 7 তাৰিখে ডক্টৰৰ তাত যাওঁতে ডক্টৰে ক'লে এবাৰ ব্লাড টেষ্টটো কৰাই ল'বৰ কাৰণে তেনেকৈ আমি 8 তাৰিখে ব্লাড টেষ্ট কৰালোঁ মাৰ্চৰ 8 তাৰিখে শিৱৰাত্ৰি পূজা আছিল তাৰপিছত সেইদিনা ব্লাড টেষ্ট কৰালোঁ ব্লাড টেষ্ট কৰাৰ পিছত ৰাতি ৰিপৰ্ট দিছিলে ৰিপৰ্ট দিওঁতে ৰিপৰ্টত ওলাইছিলে হিমগ্ল'বিন মোৰ 4.5 হৈ গৈছিলে আৰু কিছুমান বস্তু বহুত হাই হৈ গৈছিলে কিছুমান বস্তু বহুত ল' হৈ গৈছিলে মানে তো সেনেকৈ সেইটো অনুযায়ী আমি জিলা ভট্টাচাৰ্যক দেখালোঁ GMC তো তেখেতে বায়পচি কৰিব দিলে ব্লাড টেষ্ট কৰিব দিলে তো তেখেতৰ পিছতে ধৰা পৰিছে আচ্ছা এতিয়া ষ্টেজ কি হয় এতিয়া ছেকেণ্ড ষ্টেজ বুলি কৈছে ছেকেণ্ড ষ্টেজ বুলি কৈছে মানে চিকিৎসকে কি বুলি পৰামৰ্শ দিছে বাহিৰত যাব কৈছে হয় তাৰপিছত আমি জিলা ভট্টাচাৰ্যক দেখাইছিলোঁ হয় কিন্তু তাৰপিছত আকৌ দেখালোঁ তেজপুৰ টাটা কেঞ্চাৰখনত বহে বাহিৰৰ ডক্টৰ এজন ডক্টৰ ভেংকাট প্ৰদীপ বুলি আছে তেখেতক দেখাইছিলোঁ তেখেতে চায়ে আছিলে ৰিচেণ্টলি মোৰ অলপমান গাত বেছি বেয়া হ'ল তেওঁ তেখেতে বাহিৰলৈ বা ৰেফাৰ কৰিছে কিন্তু আমাৰ মানে বহুত ফাইনেন্সিয়েল প্ৰব্লেম হৈ গ'ল এই 6 মাহত বহুতখিনি পইচা গ'ল সেইটো কাৰণে মই আপোনালোকৰ কাষ চাপিছিলোঁ কোনোবা অকণমান সহায় কৰে যাতে মই বাহিৰ উন্নত চিকিৎসাৰ কাৰণে বাহিৰলৈ যাব পাৰোঁ আৰু সকলোৱে গমেই পাইছে যিহেতু মোৰ মাও ঢুকাইছে 9 বছৰ বয়সত তুমি 9 বছৰ আগত 9 বছৰ তেতিয়া মই স্কুলত আছিলোঁ তো মোৰ বান্ধৱীসকলে বা মোৰ ওচৰ চুবুৰীয়া যিসকলে মোক দেখা পাই আছে সেইসকলে দেখিছে মই কেনেকৈ মানে জীৱন কটাই আছিলোঁ তাৰপিছতো কষ্ট কৰি কিনে দোকান এখন ষ্টাৰ্ট দিছিলোঁ যোৱা ছেপ্টেম্বৰ 29 তাৰিখে দোকানখন ষ্টাৰ্ট দিছিলোঁ হয় কিন্তু 6 মাহ নহ'লে নহওঁতে বেমাৰটো পৰিছে দেউতা কিবা কৰে দেউতাৰ দোকান আছে মানে ফেমিলি কোন কোন আছে এতিয়া দেউতা আৰু মই তুমি আৰু দেউতা এতিয়া মানে বাহিৰলৈ কেতিয়া যোৱা প্লেনিং কৰিছে এতিয়া ডক্টৰে এইটো মাহতে যাব দিছে তোমাৰ লাষ্টলৈকে এইটো তোমাৰ হাততো টকা পইচা তেনেকৈ নাই যাব এতিয়ালৈকে বৰ্তমান মোৰ একোৱেই যোগাৰ হোৱা নাই মানে ছ'চিয়েল মিডিয়াত দিছোঁ যদিও একোৱেই মানে এতিয়ালৈকে হোৱা নাই
মিনিমাম কিমান খৰচ হ'ব বুলি কৈছে ডক্টৰ? মিনিমাম 10 লাখ মান হ'ব বুলি 10 লাখ গোটেই চিকিৎসাটোৰ কাৰণে। এতিয়া ডিটেক্টটো ব্লাড কেঞ্চাৰ বুলি ক'লে আৰু ষ্টেজ সেকেন্ড ষ্টেজ যেটা মানে সোর্স অফ ইনকাম দোকানে বেলেগ দোকানে আগতে দোকানখন ইনকাম ভাল আছিল কিন্তু আজি 2 বছৰ মানৰ পৰা মানে আমাৰ বছৰি কিবা নহয় কিবা এটা প্ৰব্লেম হৈ আছে তো হৈ থকা কাৰণে মানে এতিয়া ইনকামটো বেয়া হৈছে আৰু খৰচাও বহুত হৈ গৈছে তো মানে চলাব নোৱাৰাতে হৈছে আৰু এতিয়া আচ্ছা নিজে চলিবলৈ দিগদাৰ আছে এতিয়া তুমি ট্ৰিটমেণ্টৰ নামত কি কৰি আছা এইটো প্ৰব্লেম ট্ৰিটমেণ্টৰ নামত এতিয়া তেখেতে তেজপুৰৰ ডক্টৰজনে যিখিনি ঔষধ দিছে বৰ্তমান সেইখিনি ঔষধে খাই আছোঁ কিন্তু সেইখিনি ঔষধো মানে কোনোবাটো মাহত কোনোবাই দিয়ে কোনোবাটো মাহত কোনোবাই দিয়ে সেনেকৈ চলি আছোঁ আচ্ছা তোমাৰ ঔষধখিনি কিনিবলৈ পইচা নাই পইচা নাই কি কয় মানে ৰাইজে মেনেজ কৰি দিয়ে ঔষধখিনি মানে কিমানমান খৰচ হয় পাৰ মান্থ 4-5 হাজাৰ মান যায় আৰু মান্থলি এইটো ডেটা দিবলৈ অসুবিধা কাৰণ যিহেতু আমাৰ মান্থলি ব্লাড টেষ্ট কৰিব লাগে ব্লাড টেষ্টৰ নামতো তেনেকৈ যায় আছে পইচা এতিয়ালৈকে চৰকাৰ কিবা একো সহায় সহযোগ পোৱা নাই ময়ো অনুৰোধ জনাইছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে মোক অলপমান সহায় কৰে নিউজতো কৈছোঁ মই কিন্তু তেখেতৰ পৰা এতিয়ালৈকে একো সহায় কৰা নাই আৰু বাকী কিবা তেনেকুৱা NGO বা এছ'চিয়েশ্যনৰ যোগাযোগ কৰিছা নে নাই একো সেনেকৈ খবৰো পোৱা নাই বাৰু হয়তো আমি সেনেকৈ চিনিও নাপাওঁ বৰ্তমান মই এতিয়া ওলাই আহিছোঁ বাবে হয়তো আপোনালোকক লগ পাইছোঁ কিন্তু মই আপোনালোকো সেনেকৈ চিনি পোৱা নাছিলোঁ এতিয়া ওলাই অহাৰ বাবে হয়তো ভিডিঅ'টোৰ যোগেদি কি ক'ব বিচাৰে ৰাইজলৈ ভিডিঅ'টোৰ যোগেদি ৰাইজক মোৰ এটাই অনুৰোধ যাতে সকলোৱে সহায় কৰে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যাতে মোৰ এই ভিডিঅ'টো চাই আৰু মোক যিমানখিনি পাৰে যাতে সহায় কৰে কাৰণ মোৰ মাত্ৰ বয়স এতিয়া 22 বছৰ জীৱনটোক লৈ বহুত সপোন আছে দোকান এখন ষ্টাৰ্ট কৰিছোঁ মাত্ৰ দোকানখনত বহুত বস্তু ভৰাইছোঁ আৰু দোকানখন কেনেকৈ মেনেজ কৰি কি দিছোঁ এইটো একমাত্ৰ মই জানো আৰু ভগৱানে জানে তো বহুত সপোন আছে সেইবাবে অনুৰোধ জনাইছিলোঁ যাতে মোক সহায় কৰি মোৰ জীৱনটো আকৌ আগবঢ়াই নিয়ে অসমৰ ৰাইজক এটা অনুৰোধ যিসকলে এই ভিডিঅ'টো চাই গম পাইছে ইতিমধ্যে তেখেতে কিমান বেছি সাহস মানে অদম্য সাহস বুকুত লৈ কথাখিনি আগবঢ়াই দিছে ৰাইজৰ মাজলৈ মোৰ এটা অনুৰোধ থাকিব ধৰি লৈছোঁ আপুনি সামৰ্থ্য অনুযায়ী যি পাৰে তাকে সহায় কৰক যদি কিবা কাৰণে সহায়ো কৰিব নোৱাৰে এই বিষয়টো আপুনি পাৰিলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰি দিয়ক যাতে শ্বেয়াৰ কৰি দিলে যাতে মেটাৰটো সকলোৱে পায় বা বিষয়টো যাতে অৱগত হয় অসমৰ ৰাইজৰ আৰু তেখেতে ইতিমধ্যে গম পাইছে আৰু আমি এনেকৈ ভাবিছোঁ যদি অসমৰ ৰাইজে দিয়া যদি টকা পইচাখিনি যদি কম হয় কিবা অকণ যদি কম হয় তেতিয়া আমি বিলাসিত অসমে আমি ইতিমধ্যে আমাৰ সভাপতি মহোদয় বা এক্সিকিউটিভৰ লগত আমি আলোচনা কৰিছোঁ যে যদি কম হয় তেতিয়াহ'লে আমি ভাবিছোঁ এটা ডনেশ্যন বক্স লৈ আমাৰ জুপিটাৰৰ কাৰণে জুপিটাৰ ডেকাৰ কাৰণে ডনেশ্যন বক্স লৈ ৰাইজৰ মাজত যাম ৰাইজৰ কাষলৈ যাম গুৱাহাটীৰ বিভিন্ন প্ৰান্তত থকা দোকানবিলাকৰ লগত আমি যোগাযোগ কৰিম বিপণীবিলাকৰ লগত যোগাযোগ কৰিম যদিহে ৰাইজে সামাজিক মাধ্যমত যোগেদি দিয়াৰ পইচাটো যদি তেওঁ চিকিৎসাৰ কাৰণে যদি যথেষ্ট নহয় তেতিয়াহ'লে আমি ভাবিছোঁ যে এটা ডনেশ্যন বক্স লৈ ৰাইজৰ কাষত যাম ৰাইজে খালি সেইখিনি সহায় সহযোগিতা আগবঢ়াব বুলি ভাবিছোঁ মোৰ লগত সভাপতি আছে সভাপতিয়ে দুষাৰমান কথা ক'ব নমস্কাৰ আমাৰ বিকাশ সমন্বয়তো গোটেইখিনি কথা আপোনালোকক ক'লে লগতে আপোনালোকে জুপিটাৰৰ মুখৰ পৰা গোটেইখিনি শুনিলে ভাষ্য গতিকে অনুৰোধ এটাই থাকিব যোনে যেনেকৈ পাৰে সহায় কৰক আমাৰ অসমত ইমানখিনি জনসংখ্যা আছে নাই বুলি ক'লেও 3 কোটি তাৰ ওপৰত আছে ইমানখিনি মানুহৰ আধা অংশও যদি সহায় কৰে বহুত ডাঙৰ এটা সহায় হ'ব গতিকে আপোনালোকে চেষ্টা কৰক যোনে যেনেকৈ পাৰে সহায় কৰক এই 22 বছৰীয়া ছোৱালীজনীক আমি যাতে সুস্থ কৰি তুলিব পাৰোঁ তাৰে কামনাৰে আপোনালোকৰ ওচৰত আমি আজি ভিডিঅ'টো আগবঢ়াইছোঁ